স্বাধীনতা দিব। স্বাধীন শব্দৰ অৰ্থ হৈছে পৰাধীনৰ পৰা মুক্ত হৈ নিজে বিচৰণ কৰিব পৰা ক্ষমতা। এই স্বাধীনতাটো মানে নিজ অধীন, নিজৰ অধীন। এসময়ত এই ভাৰতবৰ্ষত বিভিন্ন প্ৰতাপী ৰজা মহাৰজাই ৰাজত্ব কৰিছিল। এই ৰাজত্বৰ সুযোগতে ফৰাচীসকল আৰু ইংৰাজ বণিকসকল ভাৰতবৰ্ষত ব্যৱসায় কৰিবৰ কাৰণে 1600 খ্ৰীষ্টাব্দত পদাৰ্পণ কৰিছিল এই ভাৰতবৰ্ষত হুমায়ুনৰ দিনত। তেওঁলোকে বম্বেৰ সুৰাট বন্দৰত প্ৰথমত আহি থিতাপি লৈছিল। তাৰে পৰা ভাৰতবৰ্ষৰ কেঁচা সামগ্ৰী লৈ ব্ৰিটিছক লৈ গৈছিল। তাতে তেওঁলোকে সেই বস্তুবিলাক নতুনকৈ বনাই আমাৰ মাজত আৰু দ্বিগুণ দামত বিক্ৰী কৰিছিল। তেওঁলোকৰ বুদ্ধিমত্তা আছিল বৰ প্ৰখৰ। তেওঁলোকে দেখিছিল ভাৰতবৰ্ষত বিভিন্ন ৰজাই, বিভিন্ন মহাৰজাই ৰাজত্ব কৰে। গতিকে এই ৰজাবিলাকক যদি এটা সময়ত পৰাস্ত কৰিব পৰা যায়, তেনেহ'লে ভাৰতবৰ্ষখন তেওঁলোকৰ অধীনস্থ হ'ব। আৰু সেই মনোভাৱৰে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে লাহে লাহে আৰম্ভ কৰিছিল ভাৰতৰ মাজত, আমাৰ মাজত ভাতৃত্ববাদী সংঘৰ্ষৰ সৃষ্টি কৰি দিছিল। এই সংঘৰ্ষৰ ফলত ৰজা মহাৰাজাসকলে নিজৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে যুঁজ লৈছিল। আৰু ইংৰাজসকলে কোনোবা ৰজাৰ লগত পক্ষত লৈ বিভক্তি ৰজাক পৰাস্ত কৰি তেওঁলোকে কি কৰিছিল, এই দেশখন শাসনৰ তেওঁলোকৰ হাতত তুলিছিল। নবাব সিৰাজউদ্দৌলাৰ লগত হৈছে শেষ যুদ্ধ। তেওঁ নবাব আছিল, তেওঁক পৰাস্ত কৰি সেই পৰাস্তৰ মূল নায়ক আছিল নৱাবৰে এজন বিশ্বাসযোগ্য সেনাপতি মিৰ্জাপুৰ। তেখেতে মিৰ্জাপুৰী কৰি নবাব সিৰাজউদ্দৌলাক পৰাস্ত কৰিছিল। আৰু মিৰ্জাপুৰক ইংৰাজে কৈছিল, তুমি যদি নবাব সিৰাজউদ্দৌলাক পৰাস্ত কৰি দিব পাৰা তেনেহ'লে নবাব তোমাক। আৰু সেই মানুহৰে মিৰ্জাপুৰী কৰি আমাৰ মাজত ভাৰতবৰ্ষখন তেওঁলোকৰ হাতত গতাই দিছিল। পিছত কিন্তু মিৰ্জাপুৰৰ কাম সফল হোৱা নাছিল। মিৰ্জাপুৰেও এটা সময়ত ইংৰাজসকলৰ বিৰুদ্ধে উত্তেজিত হৈ আছিল। মিৰ্জাপুৰৰ মৰণটো কেনেকুৱা হৈছে জানে? মিৰ্জাপুৰৰ মৰণটো হৈছে বজ্ৰপৰী। আমি ঠাট্টা কৰি দিওঁ, বজ্ৰপৰী তেখেতৰ মৃত্যু হৈছে। তেওঁ পেচাব কৰিবলৈ বাহিৰত গৈছিল আৰু সেই সময়তে বজ্ৰপৰী তেওঁৰ ওপৰত বজ্ৰপৰীৰ মৃত্যু ঘটিছে। এনেকুৱা দেখা গৈছে যে ভাৰতবৰ্ষৰ বিভিন্ন সৰু সৰু ৰাজ্যবিলাক ইংৰাজসকলে দখল কৰি স্বাভাৱিক তেওঁলোকে নিজৰ গভৰ্ণৰ প্ৰতিষ্ঠা কৰি তেওঁলোকে ৰাজত্ব কৰিবলৈ আৰম্ভ কৰিছিল। এই কথাটো ভাৰতৰ মানুহৰ মনত যেতিয়া উদ্গ্ৰীৱ হ'ল, আমাৰ দেশ বেলেগে শাসন কৰি আছে, তেওঁলোকৰ কথা মতে আমি চলিব লাগে। প্ৰথম যুদ্ধ আৰম্ভ হৈছিল স্বাধীনতাৰ কাৰণে 1914 চনত ৰেশমিৰ মাল নামৰ এখন যুদ্ধ। আৰু সেইটো কৰিছিল জমিয়তৰ দ্বাৰা। দুই ভাই ককাই ৰেশমিৰ মাল নামৰ যুদ্ধখন আৰম্ভ কৰিছিল ইংৰাজৰ বিৰুদ্ধে স্বাধীনতাৰ কাৰণে। এইটো আছিল আৰম্ভণি। তাৰপিছত 1919 চনৰ পৰা মহাত্মা গান্ধীক নেতৃত্ব দি গোটেই ভাৰতবৰ্ষৰ বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্মৰ মানুহবিলাক একত্ৰিত হৈ মহাত্মা গান্ধীৰ নেতৃত্ব দি তেখেতৰ জৰিয়তে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলন পূৰ্ণ পৰ্যায়ত কাৰ্যসূচী হয়। তেতিয়া দেখা গৈছে ভাৰতত এই ভাৰতবৰ্ষখন মাত্ৰ বৰ্তমান যিটো 35টো ৰাজ্য আছে সেইখিনি নহয়। পাকিস্তান, বাংলাদেশ, আফগানিস্তান, ইৰাক এইখিনিতহে আমাৰ লগত আছিল এটা সময়। কিন্তু ব্ৰিটিছসকলে ভাগ কৰি আমাক ছিন্ন বিচ্ছিন্ন কৰি দিছে। যি হওক, 21 চনৰ পৰা অসহযোগ আন্দোলন আৰম্ভ হ'ল। 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল, গণবিপ্লৱ আৰম্ভ হৈছিল। আৰু সেই বিপ্লৱৰ জৰিয়তে ভাৰতবৰ্ষৰ মানুহে সপোন দেখিছিল যে নিশ্চয় আজি জয়লাভ কৰিব পাৰি। তাৰপিছত লৰ্ড মাউণ্ট বেটনৰ সময়ত 1947 চনত জৱাহৰলাল নেহৰু তেখেত আছিল বন্ধু। তেওঁৰ নেতৃত্বত, তেওঁৰ সহযোগত 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতবৰ্ষখন স্বাধীন হয়। ভাৰতবৰ্ষখন স্বাধীন হোৱাৰ আগদিনে পাকিস্তানে 14 আগষ্টত পাকিস্তান তেওঁলোকে নিজস্ব কৰি লৈ গৈছে। আমাৰ কাৰণে ভাৰতবৰ্ষখন ঘূৰি গৈছে। এতিয়া কথা হ'ল আমি যেনিবা
স্বাধীনতা লাভ কৰাৰ পিছত আমি ভাৰত স্বাধীনৰ বহুত কাৰ্যসূচী আন্দোলন লৈছো, বহুত কাম কৰিছো। তাৰ মাজতো যেন আমাৰ মনত কোনোবা সময়ত মানে পৰাজিতৰ এটা দাগ লগা চেকা লগা অনুভৱ হয়। আমাৰটো সন্মানীয় পতাকা, এই পতাকাত আমাৰ কিছু নিৰ্দেশ দিয়া আছে। এই পতাকা তিনিটা ৰঙে আমাৰ কি কৈছে? প্ৰথম যিটো গেৰুৱা ৰংটো বুজাইছে আমাৰ বলিদান। একেবাৰে প্ৰথমৰ পৰা শেষলৈকে 12 লাখ মানুহৰ জীৱন আহুতি দিয়াৰ পিছতে আমি স্বাধীনতা লাভ কৰিছো। বলিদানৰ কথা কৈছে আমাৰ সেই গেৰুৱা ৰংটো। মাজৰ বগা ৰংটো কৈছে আমাৰ শান্তিৰ কথা, আমাৰ ভাৰতৰ কথা, শান্তি প্ৰতিষ্ঠিত হৈ থাকে। তলৰ যিটো শ্যামল ৰংটো কৈছে উন্নত আৰু কীৰ্তিৰ কথা। আমি কীৰ্তিত বিজয় আমাৰ দেশৰ মানুহ কীৰ্তি কৰিব আৰু উন্নতি লাভ কৰিব, এইটো কৈছে। মাজত যিটো শাল স্তম্ভৰ অহক চক্ৰ কৈছে বিচিত্ৰতাৰ মাজত দক্ষতাৰ চিহ্ন বুজাইছে। তাতে বিদ্যাল সমাজ বিভিন্ন জাতি জনগোষ্ঠীৰ যাতে আমি একমত হৈ থাকিব তার হিসাবে এটা ছাত্র ছাত্রীসকল মনত রাখিবা, আমার পূর্বসকল আমার দেশক স্বাধীন দি আমার পৰা খুচি গৈছে। আমি আজি তোমালোকৰ পৰা খুচি যাম, কিন্তু ভৱিষ্যত নাগৰিক তোমালোক অসম নাগৰিক হ'ব লাগিব, উচ্চ শিক্ষিত হ'ব লাগিব, উচ্চ শিক্ষা লৈ দেশৰ উন্নতিৰ পথে কাম কৰি যাব লাগিব। এইটো মোৰ আহ্বান আৰু মোৰ গাৰ্জেনসকলক অনুৰোধ ৰাখিম, আপোনালোকে প্ৰত্যেকজন ল'ৰা ছোৱালীক ভৱিষ্যতৰ প্ৰতিনিধি বনাবৰ কাৰণে চেষ্টা কৰিব। কোনোবা হয়তো ইঞ্জিনিয়াৰ বনাব, কোনোবা ডক্টৰ বনাব, কোনোবা IPS অফিচাৰ বনাব। এইটো মনত আশা ভুকি ৰাখিব লাগিব, তেতিয়াহে আপোনাৰ দেশৰ উন্নতি হ'ব। যিখন দেশত উন্নতি নাই, যিখন দেশত শিক্ষিতৰ হাৰ কম, সেইখন দেশ অনুন্নত। যিখন দেশ বেছি শিক্ষিত মানুহ আছে, সেইখন দেশ উন্নতিৰ দিশত উপনীত হৈছে। আমেৰিকাত 99% শিক্ষিত হোৱাৰ কাৰণে আমেৰিকা গোটেই বিশ্বৰ মানুহক শাসন কৰি চলি আছে। আমি ভাৰতৰ ভাৰতবৰ্ষ, আমাৰ ভাৰতবৰ্ষত বহুত ছাত্ৰ ছাত্ৰী, বহুত ল'ৰা ছোৱালী আছে। আমি এইটো চিন্তা কৰিলে নহব যে আজিৰ ল'ৰা ছোৱালী কালি আমাক ইনকাম কৰিব পাব, ইনকামৰ ধান্দা কৰিলে আপোনাৰ ল'ৰা ছোৱালী শিক্ষিত নহব, শিক্ষিত কৰিব নোৱাৰিব। মোৰ এটা আহ্বান আপোনালোকৰ প্ৰতি, এই প্ৰত্যেকজন ল'ৰা ছোৱালী দেশৰ ভৱিষ্যত নাগৰিক, এওঁলোকে যদি উচ্চ শিক্ষিত নহয় তেনেহ'লে আমাৰ অৱস্থা কিন্তু বেয়া। বিশেষকৈ আমি মাইনৰিটি অঞ্চলৰ মানুহবিলাক পিছ পৰি থকাৰ কাৰণ হ'ল আমাৰ মাত্ৰ পাৰ্চেণ্টেজ 60